এইটো মাম্বা দেখোন হে পিংকু ফোন কৰিম ৰবা তোমাক মই এইটো দিন মাম্বা ওলাইছে ডিউটি অলপমান প্ৰশান্ততা ঘূৰাই দিয়কচোন মোৰ ফালে এইটো কি এৰি দিব নেকি ইতিমধ্যে বন্দী হৈছে সম্পূৰ্ণ সেউজীয়া বৰণৰ সাপডাল ইতিমধ্যে নগৰাঞ্চলৰ পৰা তেখেতে উদ্ধাৰ কৰি আনিছে প্ৰসন্নদ্বীপ বৰদলৈ এই অঞ্চলটোত দেখে পোনে এই প্ৰসন্নদ্বীপ বৰদলৈ যোগাযোগ কৰে আৰু তেখেতে বহু সময় দেখিব পোৱা যায় এতিয়ালৈকে প্ৰায় এই মেলিবলৈ ব্যৱস্থা কৰিছে আৰু দেখিব পোৱা গৈছে সাপটো এইদৰে এই যি বনাঞ্চল আছে গভীৰ বনাঞ্চললৈ ইতিমধ্যে গমন কৰিছে আজি এটা গ্ৰীণ কেপ সাপ নগৰাঞ্চলত প্লেগ্ৰাউণ্ডত আমাৰ প্ৰসেনজিৎ বৰদলৈয়ে সাপ এটা ৰেস্কিউ কৰিলে আমি ঘৰৰ পৰাই লগে লগে আহিলোঁ আৰু সেই সাপটো আমি দেওপাহাৰত এই মেলাৰে ব্যৱস্থা কৰিছোঁ এইটো গ্ৰীণ কেপ এইটো বিষাক্ত সাপ তো আমি যি পাইছোঁ তাৰমানে গ্ৰীণ কেপ সাপবিলাক বিষাক্তই হয় মই এই সাপটো আপোনাৰ উদ্ধাৰ কৰিছোঁ নুমলীগড় ৰিফাইনেৰী নগৰা অঞ্চলত লং টেনিছ প্লেগ্ৰাউণ্ড এখন আছে তাত এই সাপটো উদ্ধাৰ কৰিছোঁ সি আছিলে আজি 5 দিনমানৰ আগৰ পৰা তাহাঁতৰ ৰেষ্ট ৰুম এটা আছে ৰেষ্ট ৰুমৰ ওপৰৰ বাৰাণ্ডাৰ ওপৰৰ তাত স্থিতি ৰৈ আছিলে তাতে খবৰ দিয়াৰ পিছত মই আহি অফিচাৰে খবৰ দিলে তেতিয়া সাপটোক উদ্ধাৰ কৰি মই এতিয়া ইয়াত দেওপাহাৰত মুকলি কৰিবলৈ আহিছোঁ সাপটো সম্পূৰ্ণভাৱে আপোনাৰ গ্ৰীণ 5 ফুট 7 ইঞ্চি দীঘল আৰু মুখখন সম্পূৰ্ণ নীলা ক'লা আমাৰ ইয়াত এইটো মই পোৱা নাই মই এতিয়া আপোনাৰ ভালমান কেইবছৰ হ'ল ইয়াত সাপ ধৰি থকা এই অঞ্চলতে বা অসমৰ বিভিন্ন প্ৰান্তত মই সাপ ধৰি আছোঁ কিন্তু এই সাপটো মই এবাৰ প্ৰথম পাইছোঁ ইয়াত